लाहौरीजन में NH-39 किनारे इमारतों में सेफ्टी टैंक निर्माण की मांग। कार्बी आंगलोंग जिले के खटखटी क्षेत्र के लाहौरीजन स्थित राष्ट्रीय राजमार्ग संख्या 39 की जर्जर हालत को लेकर गंभीर स्थिति उत्पन्न हो गई है। सड़क के बीच बीच में बड़े बड़े गड्ढे बन गए हैं, जिनमें पानी जमा होकर तालाब जैसी स्थिति बन गई है। गौरतलब है कि वर्तमान में शीतकाल होने और वर्षा न होने के बावजूद सड़क पर पानी जमा रहने से स्थानीय लोग चिंतित हैं। इस समस्या को लेकर दुर्नीति विरोधी युवा शक्ति असम की कार्बी आंगलोंग जिला समिति ने महत्वपूर्ण पहल की है। संगठन ने NH-39 के किनारे निर्माणाधीन और पहले से निर्मित भवनों के मालिकों तथा निर्माणकर्ताओं से जल्द सेफ्टी टैंक बनाने की अपील की है। संगठन का कहना है कि उचित जल निकासी व्यवस्था और सेफ्टी टैंक की कमी के कारण ही सड़क पर पानी जमा हो रहा है, जिससे आवागमन बाधित हो रहा है। इससे दुर्घटनाओं की आशंका भी बढ़ गई है और आम लोगों की दैनिक जीवन व्यवस्था प्रभावित हो रही है। जनहित को ध्यान में रखते हुए संगठन ने संबंधित विभाग और निर्माण पक्ष से तत्काल आवश्यक कदम उठाने की मांग की है। आसलते आमी दुर्नीति विरोधी युवक असम कार्बी आंगलोंग जिला समिति दीर्घदिনৰ পৰা এটা দাবী আৰু আমি যিসমূহ বিল্ডিং ইয়াত বনোৱা হৈছে তেওঁলোকৰ কৰ্তৃপক্ষকো আমি এটা অনুৰোধ কৰিছিলো। যিসমূহ 39 হাইৱে যেটো আপোনাৰ তেওঁলোকে বিল্ডিং বনাইছে, বিল্ডিং কৰ্তৃপক্ষই এটা সেফটি টেংকি হ'ব লাগে। যিসমূহ তেওঁলোকে আপোনাৰ লেট্ৰিনৰ পৰা অন্যনিক তেওঁলোকে যিসমূহ গা ধোৱা জাবৰ জোথৰ আৰু তেওঁলোকে থালি বাচন ধোৱা তেওঁলোকে এই গোটেই পানীসমূহ কি কৰিছে 39 হাইৱেত আপোনাৰ আহিছে। আৰু এই 39 হাইৱেত আমি প্ৰতিদিনে আমি আগতো আমি ইয়াৰ বিষয়লৈ সংবাদ মাধ্যমৰ জৰিয়তে নিউজ দিছিলো যে ৰাস্তাটো একেবাৰে সম্পূৰ্ণভাৱে ঢেৰ গৈছে, কিন্তু এই চৰকাৰে যেতিয়া আমি কোৱাৰ পিছত চৰকাৰে মেৰামতিৰ কাৰণে তেওঁলোকে মেৰামতি কৰি দিলে। কিন্তু এতিয়া মেৰামতি কৰাৰ পিছত তেওঁলোকে কি কৰিছে আপোনাৰ যে পানী যিসমূহ বিল্ডিঙৰ পৰা তেওঁলোকে টেংকি সেফটি টেংকি হ'ব লাগে, তেওঁলোকে সেফটি টেংকি নহয় কি কৰিছে নলা কৰিছে। নলাৰ পানী আপোনাৰ তেওঁলোকৰ বিল্ডিং পানী আপোনাৰ মেইন 39 হাইৱেত একদম মাজমজিয়াত আহি এই এটা পুখুৰীৰ নিচিনা নলা হৈছে। গতিকে এই বস্তুটো বন্ধ হ'লে মানে আপোনাৰ মানে ৰাস্তাটো ভাল হ'ব। আমি এই বিষয়লৈ বোকাজান মহকুমাৰ অধিপতিৰ ওচৰতো আমি স্মাৰক পত্ৰ দিম, অতি শীঘ্ৰে দিম। কিয়নো আপোনাৰ এটা ঠাইত নহয় বহুতকেইটা ঠাইত ইয়াতে এটা অসুবিধা হৈছে দেখা পোৱা গৈছে। দীৰ্ঘদিনৰ পৰা এইটো চলি আছে। আপোনাৰ পানী যেতিয়া আজি আপোনাৰ 4-5 মাহ হ'ল পানীৰ আপোনাৰ ঘুমাঘুম নাই, কিন্তু যিসমূহ বিল্ডিং বনাইছে তেওঁলোকৰ বিল্ডিঙৰ কৰ্তৃপক্ষৰ ভুলৰ কাৰণে আজি আমাৰ এইটো ভুক্তভোগী হ'বলগীয়া আছে। গাড়ীসমূহ লৈ গ'লে আপোনাৰ স্পীডৰ ব্ৰেকাৰত আপোনাৰ স্প্ৰিং পাতি বেয়া হয়, কিছুমানৰ দুৰ্ঘটনা হৈ আছে। এনেকুৱা এটা সমস্যা আমাৰ সমাধান হৈছে। যেতিয়া আমি বোকাজানৰ অভিমুখেদি ডিমাপুৰত যাবলগীয়া 108 বা অন্যান্য মেডিকেল গাড়ীত যাবলগীয়া হ'লে এই গাঁতসমূহৰ কাৰণে আমি যাব নোৱাৰা হওঁ। কেলৈ আপোনাৰ চিৰিয়াছ পেচেণ্টটো আপোনাৰ সম্পূৰ্ণভাৱে কি হয় তেওঁলোকে যেতিয়া যাবলগীয়া হয় তেওঁ এই স্প্ৰিং পাতি গাড়ী সম্পূৰ্ণভাৱে বেয়া হোৱা আমি বহুত দীৰ্ঘদিনৰ পৰা শুনি আহিছো। কিন্তু ইয়াত আজি আমি এটা কথাই অনুৰোধ কৰিম যে বিল্ডিং কৰ্তৃপক্ষসকলে যিসমূহ বিল্ডিং কৰ্তৃপক্ষ বনাইছে আমি বেয়া পোৱা নাই, তেওঁলোকে বনাইছে ব্যৱসায়িক ক্ষেত্ৰত বনাইছে বা অন্যান্য ক্ষেত্ৰত বনাইছে বনাওক, কিন্তু তেওঁলোকে বনোৱাৰ আগত তেওঁলোকে এটা কাম কৰিব লাগিব সেফটি টেংকি এটা, যি পানীসমূহ আপোনাৰ গা ধুলে বা অন্যান্য কিছুমান ব্যৱহাৰ কৰিলে তেওঁলোকে টেংকিটোৰ ভিতৰতে থাকে। যে 39 হাইৱেত এই পানীটো তেওঁলোকৰ নাহে। এই বস্তুটো তেওঁলোকক কৰিবলৈ কাৰণে আমি আজি আপোনালোকৰ সংবাদ মাধ্যমেদি আমি অনুৰোধহে জনাইছো। অনাগত দিনত আমি ইয়াৰ বিষয়তো স্মাৰক পত্ৰ দিমেই, কিন্তু এইটো এটা আপোনাৰ আমি তেওঁলোকৰ নাম দি আমি কমপ্লেইন অভিযোগ দিবলৈ তেওঁলোকে বাধ্য নকৰাও। এইটোৱে আমাৰ আমি আপোনালোকৰ ওচৰত ক'বলগীয়া।